বুকুতে প্ৰেমৰে কাহিনী ৰচে হিয়াৰ এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলিজাৰে ৰং তোমাতে সানিলো তোমাতে সপোন ৰচা চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ কি কথাত কি কাৰণে বেয়া পাইছে সেইটোহে মই ধৰিব পৰা নাই ময়ো মিছা নকওঁ ককাইদেউ আপুনি যিটো কথা ভাবিছে ময়ো নভবা নহয় ভাবিছ যদি এতিয়ালৈকে কোৱা নাই কেলে কবলৈ মানে মই কথাটো ভাবিছোহে সঁচা হয়নে নহয় বা সঁচাই হয় কি হলো তেনেকৈ কিয় চাই আছ হা চাইছা নেকি তুমি নকবা আৰু ককা তোমাৰ ওপৰত তাই বিৰাট খং উঠি আছে খং কিয় উঠিছে তুমি নুসুধা নেকি খং কিয় উঠিছে কিয় খং উঠিছে মানে ৰবা মই তোমাক কৈ আছো মই তোমাক এতিয়াই কম কিয় খং উঠিছে তাই এতিয়াই ক পিছলৈ নথবি এইবোৰ এতিয়াই কম মই তোমাক ককাক খং এইটো কাৰণে উঠিছে তাইৰ খং ককা নহয় মানে মই ধেমালিহে কৰিছো কওকচোন ধেমালি কৰাৰ কাৰণে বেয়া পালে নেকি কিহৰ ধেমালি তোমাৰ ওপৰত তাইৰ খং উঠাই নাই ককা এনে তোমাক জুকি যাইছে আৰু এইটোকে তোমাক ধেমালি বুলি কৈ দিলো আৰু চাওঁ আঁতৰ হও ধেমালি কৰিবলৈ আৰু মানুহ বিচাৰি নাপালি মই তোমাক কৈছিলো নহয় ককাই এইবোৰ ধেমালি চালি ভাল নাপায়তো খং উঠে ককাৰ দেখিলা মই কোৱাটোৱে হ'ল নাই হে ব'লা আমি অফিচৰ পৰা আহিছো ফ্ৰেছ হৈ লওঁ বিৰাট বিষাইছে মোক চকু ইমান ক'ব লগা কি হৈছে বাৰু ইহঁতৰ অলপ খেলি মেলি পাইছো দুৱাৰখন কিয় বন্ধ কৰিছে চুপ থাকা না হৈছে কি অলপ মনে মনে কথা ক'ব নোৱাৰা তুমি কিয় কি হ'ল তুমি চব উল্টা পুল্টা কৰি দিছা মই কি উল্টা পুল্টা কৰি দিছো চাই এনেকৈ ইমান হুলস্থুল কৰি কথা নাপাতে আৰু এনেকৈ ককাক সাৱটি নধৰে কি তোমালোকৰ ঘৰৰ মানুহক মানে সাৱটি ধৰিলেও জগৰ লাগে সাৱটি ধৰিব কিয় নোৱাৰিবা চায়া এইবোৰ নকৰে বুলিহে কৈছো আকৌ বোলে ছায়া এখন ঘৰ নিজৰ ঘৰ বুলি ভাবে আৰু এতিয়াতো কথাই নাই বোৱাৰী হোৱাৰ পাছত এইখনতো নিজৰে ঘৰ হ'ল অকলশৰীয়া বুলি ভাবি থাকোঁতেই ক'ব নোৱাৰাকে মোক চাৰিওপাশে মানুহে আৱৰি ৰাখিছে তেজ মংহৰ সম্বন্ধ নথকা এজাক আপোন মানুহ সেই মানুহবোৰে দুখ কি পাহৰাই ৰাখিছে কান্দিবলৈ পাহৰি গৈছিলো জীৱনৰ প্ৰতিটো মুহূৰ্ত উপভোগ কৰিছিলো চাৰিওফালে ভাল লগাই আৱৰি ৰাখিছিল জীৱনটোৱে যেন নতুনকৈ কুঁহিপাত মেলিছে জীৱন মানে চকুপানী টুকি থকা সময়তে মই হাঁহিবলৈ শিকিছিলো মোৰ মনটোৱে নাচিছিলে আৰু বুকুখনে ধপধপাইছিল কিবা এটা বিশেষ অনুভূতি যি অনুভূতিৰ কোনো নাম নাই যি অনুভূতিয়ে বুকুৰ কোনোবা এটা কোণত ৰোৱনি তুলি বিষৰ সৃষ্টি কৰে যি বিষৰ নাম ভাল পোৱা মোৰ চকু দুটা আৰু মনটোক মই আটাইতকৈ বিশ্বাস কৰোঁ সেই চকু দুটাৰে মই
ইমান ভুল দেখিছিলো নে ইমান ভুল কথা এটা মোৰ মনে মানি লৈছিল নে নহয় তুমি কথাটো বুজা নাই নিজৰ ঘৰ বুলি ভাবিলেও তাই তেনেকৈ ককাক ধৰি কথা পতাটো দেখা নাই মাই গড মই এতিয়াবা কথা পাতিলে আঁতৰি আঁতৰি কথা পাতিব লাগিব এইবোৰ আকৌ তাই কি নিয়ম উলিয়ালে ঠাণ্ডা হোৱা মই তোমাক গোটেই কথাবোৰ ভালদৰে বুজাই দিম এই কথাটো তুমি ভালদৰে মনত ৰাখি লোৱা ছায়াই আজিলৈকে ককাক এনেকৈ সাৱটি ধৰি কথা পতা নাই আকৌ বোলে ককা ছায়া খুব মৰমৰ হয় মৰমৰ হ'ল বুলি কি ককাক এনেকৈ সাৱটি ধৰি কথা পাতিব নেকি আচ্ছা মূল কথাটো হ'ল ছায়াই এনেকৈ কথা নাপাতে তেনেহ'লে কেনেকৈ পাতে মই চব বুজাই কৈ আছো তোমাক মানে কথাটো হ'ল এখন ফটো এতিয়াৰ পৰা ইয়াত ৰাখিব নোৱাৰিবা কিয় এইখনে কি কৰিলে কিয় মানে এই ফটোখন চাইছে মই এইটো ৰুমত থাকিব নোৱাৰো চিধা কথা এইটো হ'ব দিয়া আজিয়ে কিন্তু আঁতৰাই পেলাব লাগিব আঁতৰাই পেলাম এদিন পায়া হেৰাই গ'ল এদিন আটাই হেৰাই গ'ল আৰু এদিন মা মামী মামা বেবীক তেওঁলোক সকলোকে হেৰুৱাই যিখন ঘৰ যিবোৰ মানুহ মই এদিনতে আপোন হৈছিল সেই ঘৰখনো আজি মোৰ ওচৰত নাই নাই সেই আপোন মানুহবোৰ কোনেও নাজানে এটা বন্ধ কোঠাৰ মাজত মই অকলে পৰি আছো ৰাস্তালৈ ওলাই গ'লে মানুহেই মানুহ অথচ মোৰ আপোন বুলিবলৈ কোনোৱে নাই এদিন নিজকে আটাইতকৈ সৌভাগ্যৱতী বুলি ভবা আজি মইজনী এতিয়া এনেকৈ ভাবিছো পৃথিৱীৰ আটাইতকৈ দুৰ্ভগীয়া ছোৱালীজনী মই এই দুৰ্ভাগ্য গ্ৰহণ কৰিছো সঁচা কথা কিন্তু কি ভুল আৰু দুখৰ কাৰণে এই দুৰ্ভাগ্য মোৰ জীৱনলৈ আহিল সেই প্ৰশ্নৰ উত্তৰ মোক কোনে দিব মই নে হেল্ল' মেম আপুনি চাগে ৰেষ্ট লৈ আছিলে ৰেষ্ট মানে কিবা এটা কামতহে ব্যস্ত হৈ আছিলো আই এম চৰি নাই নাই একো নাই ক'ব পাৰে আপুনি মই এতিয়া আপোনাৰ ৰুমলৈ যাম বুলি ভাবিছিলো আপুনি বেয়া পাব নেকি বাৰু কিবা কথা আছিল নেকি কথা ঠিক নহয় ভাবিছিলো ভাত সাজ আজি আপোনাৰ তাতে খাম বজাৰ বাৰু মই কৰি লৈ যাম আপুনি চিন্তা নকৰিব ভাত খাব ঠিক আছে আহক বজাৰ কৰি আনিব খুজিছে আনক কিন্তু পইচা মই দিম মই অকণমান দেৰিকৈ গৈ আছো মেম অলপ পাছত মানে আপুনি আধা ঘণ্টামানৰ পাছত আহক ঠিক আছে মেম সোমাই আহক মই অলপ সোনকালে আহিলো নেকি মেম নাইতো কিয় বা সুধিলে আপুনি চাগে ফ্ৰেছ হ'বৰ কাৰণে মোক আধা ঘণ্টা পিছত আহিবলৈ কৈছিলে হয় মইতো আধা ঘণ্টা পিছতহে আহিছো কিন্তু আপোনাক দেখি মোৰ এনেকুৱা লাগিছে আপুনি চাগে এতিয়াও ব্যস্ত হৈয়ে আছে নাই নাই নহয় ময়ো জাষ্ট বাথৰুমৰ পৰা আহিছো আপুনিও আহি পাইছে তেতিয়াহ'লে ঠিকে আছে এইখিনি লৈ লওক পাচলিখিনি কিন্তু মোৰ পচন্দৰহে আনিলো কিবা খাই কিবা নাখায় মই সুধি ল'ব লাগিছিল কিন্তু বাৰে বাৰে ফোন কৰি থাকিবলৈ ভাল নালাগিলে মই নোখোৱা বস্তু একোৱেই নাই সকলোখিনিয়ে খাওঁ তেনেহ'লে ঠিকে আছে আপুনি অলপ বহকচোন মই একেবাৰে চাহ একাপ লৈ আহোঁ মেম কিটচেনত যিখিনি বস্তু প্ৰয়োজন হয় প্ৰায় সেইখিনি বস্তুৱেই মই আনি থৈ দিছোঁ বস্তুখিনি ঠিকে ঠাকে আছেনে আপুনি এবাৰ চাই ল'ব মই চামহে এতিয়া হয় আৰু বিচাৰি নাপালেও এতিয়া কথা নাই আপুনি আছে যেতিয়া হয় মেম আপুনি বহক নিশ্চয়
কি কৰিছে জেঠাই কি চাইছে নাই একো নাই অহ তুমি কি সুধিছিলা কি কৰিছো মানে ককাইদেউ চাহ খাওঁ খাওঁ কৰি আছে নহয় ময়ে চাহকাপ বাকি দিওঁ অথনিৰে পৰা কৈ আছে বেছি দেৰি হলে খং উঠিব পাৰে নহয় মই আহিছিলো চাহ কৰিবলৈ নহয় মই মানে ভাবিলো তুমি চাগে কিবা কামত ব্যস্ত হৈ আছা আনদিনা আহি মুখ হাতকেইটা ধুয়ে চাহকণ বাকাহি আজি কিবা কাম থাকিব লাগিব নহলে চাহকণ আনোতে ইমান সময় লাগেনে অ জেঠাই আজি মানে অফিচত বহুত কাম হল অলপ ভাগৰ লাগিলে সেইবাবে অলপ ৰেষ্ট লৈ ললো মই জানিছিলোৱে তেনেকৈ কিবা এটা হ'ব লাগিব বুলি সেইকাৰণে ময়ো তোমাক কোৱা নাই ককাইদেউ আকৌ কথাটো বুজি পোৱা নাই নহয় সেইকাৰণেহে কৈ আছে অকমান দেৰি হৈছে আৰু চাহকাপ দিওঁতে সেই বুলি আৰু ককাই ইমান কৈ থাকিব লাগে নে নহয় অ তোমালোক আহি পালে একেলগে খাবলৈ ৰৈ আছিল যে আৰু তুমি দেখোন জানাই তুমি অহাৰে পৰা মোৰ হাতেৰে খাবলৈ তেওঁ বেয়াই পোৱা হৈছে আৰু ময়ো কথাটো বাৰু বেয়া নাপাওঁ তাতে মই তোমাৰ দৰে বনাব মেলিব নাজানো নহয় সেইকাৰণে ৰন্ধা বঢ়াৰ দায়িত্ব তোমাক দি মই আঁতৰি থকাই ভাল নে কি কোৱা ছায়া যি দেখিছো মই এখন ঘৰৰ বোৱাৰী নহয় কাম কৰা মানুহে হৈ গৈছো ছায়া কওক তোমাৰ গা মোৰ বেয়া লাগি আছে নেকি নাই কিয় নহলে কিবা এটা খং উঠি আছে নেকি খংটোতো মোৰ উঠিয়ে থাকে খং উঠি থাকে কিয় মানে কাৰ ওপৰত ককাৰ ওপৰত ককাইদেউৰ ওপৰত খং উঠি আছে কেলে হাঁহিলা যে এনেই ধেমালি কৰিছিলো কাৰ ওপৰত খং উঠা নাই অ মই আকৌ ভয়ে খাই গৈছিলো জানানে কি বা হল বোলো আজি আনদিনা কথাবোৰ এনেকৈ নোকোৱা যে আজি আকৌ বা কি হল কেতিয়াবা আকৌ ধেমালি কৰিবলৈ মন যায় নহয় নে কি কয় হয় বাৰু পিছে মই এতিয়া কি কৰো তুমি আহিলা যেতিয়া চাহকাপত চব দিয়াই আছে তুমি বাকা অ মই কৰি ল'ম দিয়ক কি হল মানে জেঠাই চাহপাত ক'ত আছে বাৰু কি নহয় মানে চাহপাতখিনি ক'ত থলো মই পাহৰি গলো হে হৰি এই ছোৱালীজনীৰ কি হৈছে হয়নে বস্তুবোৰ থৈ মইহে পাহৰো আজি দেখোন মোৰ বেমাৰটো তোমাৰ গাত লাগিল সঁচাকৈ আজি মোৰ মূৰে কামেই নকৰা হৈছে ক'ত কি আছে চব পাহৰিয়ে গৈছো দেখোন গাখীৰ চেনি ক'তবাত থলে উলিয়াই দিয়ক না তুমি অফিচত বেছিকৈ কাম কৰিবলৈ লৈছা নেকি অফিচত কাম কৰিবলৈ লৈছো যেতিয়া যোৱাৰ পৰা অহালৈকে কামেই কৰি থাকো কাম কৰিবলৈ গৈছা কাম কৰিবই লাগিব তথাপিও অকণমান চাই চিতি কৰিবা নহলে গা মূৰে বেয়া হৈ যাব কাৰ গা বেয়া জেঠাই ককাৰ গা বেয়া হৈছে নেকি তই হবলৈ অহাৰ পৰাই ককাইদেউৰ ওচৰলৈ যোৱাই নাই নাই যোৱা নাই মই গম নাপাওঁ নহয় গা বেয়া বুলি কেতিয়াৰ পৰা বেয়া হৈছে কি একো হোৱা নাই অ ককাইদেউৰ একো হোৱা নাই নহয় তুমি গা বেয়া বুলি ক'লা যে ছায়াৰ কথা কৈছো ছায়াৰ গা বেয়া কি হৈছে এই ৰ গোটেই কথাটো শুনাই নাই আধা শুনি কিয় চিঞৰ বাখৰ কৰি আছ কোৱাচোন কোৱা কি হৈছে অফিচত বোলে ছায়াৰ ঢেৰ কাম হৈছে সেইকাৰণে চাহপাত চেনি গাখীৰ ক'ত থাকে সেইবোৰ পাহৰিয়ে গৈছে তাকে মই কৈছো যি কৰা অকণমান খিয়াল ৰাখি কৰিবা বেছিকৈ কাম কৰি নিজৰ গা মূৰ বেয়া কৰি নলবা চাহপাত চেনি গাখীৰ ক'ত আছে এইবোৰ পাহৰি যোৱাটো কম ধেমালি কথা নেকি নহয় তুমি অকণমান কমকৈ কাম কৰিবা
আৰু তোকো মই বেয়া পাইছো দেই। কিয়? তই অফিচৰ পৰা অহাৰলৈকে ককাইদেউ ৰৈ থাকে। অফিচত কি কাম কৰিলি, কি কথা, সেইবোৰো শুনিবলৈ মন যায় নহয় তেওঁ। আৰু তই তেতিয়াই অফিচৰ পৰা আহিলি আৰু এতিয়ালৈকে ককাইদেউৰ ওচৰলৈ যোৱাই নাই। সেইকাৰণে ককাইদেউৰ গা বেয়া বুলি সুধোতে তেওঁৰ ওচৰলৈ নাই যোৱা নেকি বুলি সুধিলো। তেওঁৰ ওচৰলৈ যোৱা হলে গা বেয়া বুলি নুসুধ নহয়। জেঠাই, ছায়াই যেনেকৈ অফিচত কাম কৰিবলৈ যায়, মইতো কাম কৰিবলৈ যাওঁ। অফিচত গৈ বহি নাথাকো নহয় মই। এতিয়া অফিচৰ পৰা আহি কথা পাতিলে মন নাযায়, সেইকাৰণে ৰেষ্ট লৈ ললো। বুজিছো বাৰু, হলেও মোৰ ফালৰ পৰা কলো আৰু কথাখিনি। অফিচৰ পৰা অহাৰ পাছত ককাইদেৱে তোৰ লগত কথা পাতিব বিচাৰে বুলি জানো যে, সেইকাৰণেহে কলো আকৌ। হ'ব দিয়া, মই পাতিম কথা। এতিয়া চাহ কাপ বনাই লওঁ। কি তই চাহ কৰিবি? আজি ছায়াক অলপ হেল্প কৰি দিওঁ। মই কৰিম দিয়া। মই কৰিম দিয়া, মই চাহ বনাম। অ'কে। চিনাকি